গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। 3-4 দিন পিছত আহিলোঁ ব্লগ লৈ, কাৰণ কেইদিনমান অলপ ৰেষ্ট ল'লোঁ। ডেইলি ৰান্ধা বাঢ়া খোৱা দোৱা ভাবিলোঁ ময়ো অলপ ৰেষ্ট লওঁ, আপোনালোকো বৰিং হ'ব পাৰে। যিয়ে নহওক ৰাতিপুৱা চাহ খালোঁ, ৰুটি বনাইছিলোঁ। ল'ৰাও খাই লৈ স্কুলত গৈছে, ভাতিজাটো খাই লৈ স্কুলত গৈছে তাইও। আৰু বজাৰ আনিছে, কি বজাৰ আনিছে দেখাম বাৰু। মাছ আনিছে, মাছ কাটি ল'লোঁ, চব্জি কাটা বাছা কৰি ল'লোঁ। এতিয়া কিন্তু 10টামান বাজে ৰাতিপুৱা, আৰু চাফ চাফাইটো আছে। আহক দেখাই আছোঁ। ব্লগটো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। তেনেহ'লে আহক দেখাই আছোঁ। ৰুমৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ, আৰু ৰুমটো ঝাৰু মাৰি ল'লোঁ, লগতে বিছনাটো ঝাৰি দিলোঁ। এতিয়া আমাৰ ৰুমত যাম, কাম আছে। সোমালোঁ, এয়া বিছনা দুটা আগতে পাৰি লৈছোঁ, ঘৰটো সাৰি লৈছোঁ। এইবিলাকতো ডেইলি ৰুটিন। ৰাতিপুৱা চাহ খায়ে ঘৰ সাৰা, বিছনা পাৰা, লগতে চাহ ৰুটি বনোৱা, খোৱা লোৱা। তাৰপিছত দেখিছেনে ৰ'দটো দিছে, বাপৰে বাপ, ঠাণ্ডা বুলি গমেই পোৱা নাযায়। ৰ'দ দিছে, তামাম ৰ'দ উঠিছে। এতিয়া ৰান্ধা বাঢ়া যা যোগাৰ কৰিছোঁ। এইটো হৈছে ফুলকবি, উৰহি, আলু দি মাছ বনাম, ৰৌ মাছ আনিছে, আৰু শাক ভাজিম, আৰু অলপখিনি ধনিয়া চাটনি বনাম। তাৰ কাৰণে ধুই চুই ৰেডি কৰি লৈছোঁ। শাক ভাজি হৈ গ'ল, এতিয়া ধনিয়াটো ভাজি ল'লোঁ, তাৰপিছত মাছটো বনাই আছোঁ। ধনিয়াখিনি নহয় মই পাতাতে বটি ল'ম, কাৰণ পটাত ভৰ্তা মানে ইমান ধুনীয়া লাগে নহয়। আমি ঘৰতে ভৰ্তা বুলি কওঁ, চাটনি বুলিও কয়, হয়নে নহয়? বহুতে কয় চাটনি ভৰ্তা। যিয়ে নহওক ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল। শাক ভাজি, ফুলকবি দি মাছৰ চব্জি, আৰু ধনিয়া ভৰ্তা। তাৰপিছত হাজবেণ্ডে ভাত খালে, ময়ো কাপোৰ ধুই ল'লোঁ। হাই গাইজ, আবেলিয়ে হৈ গ'ল। এই মাত্ৰ নহয় কাপোৰ ধুই গা ধুই উঠিলোঁ। এতিয়া দুপৰীয়াৰ ভাত খোৱা নাই, ভাত খাম। আৰু সকলোৱে খাইছে, ময়ে খোৱা নাই। কাপোৰ ধুলোঁ, কাৰণ বহুত কাপোৰ চোপোৰ লেতেৰা হৈছিল। এদিন ধোৱা নাই, সেইকাৰণে অলপ বেছি হৈছিল। আহক দেখাই আছোঁ। আৰু মই আহি অলপ চাদৰ ওপৰত ঘূৰা ফুৰা কৰি আছোঁ। তাৰপিছতহে পেট পূজা কৰিম। ল'ৰাৰ কাপোৰ এইবিলাক বেছি, এই দুটা হয় আৰু এইবিলাক হয়, গোটেই ধুই দিলোঁ। দেখিছেনে? গোটেই স্পৰ্টিং মানে লেতেৰা কৰি থৈছে, গোটেইবিলাক ধুই দিলোঁ। আবেলি সন্ধিয়া লৈ যাম। আৰু চাদৰ ওপৰত আহিছোঁ। আবেলি সময় নহয়, চাদৰ ওপৰত মানে ধুনীয়া লাগে চাবলৈ। দেখিছেনে? এতিয়া তলত যাওঁ, ভাত খাম। এতিয়া দুপৰীয়া ভাত এতিয়াও খোৱা নাই। দি উঠা নামা কৰোঁতে নহয় ভৰি দুটা একেবাৰে বিষ হৈ গৈছে। কি কৰিম, বাধ্য উঠিব লাগে, নামিব লাগে নহয়। ওলাই ল'লোঁ, ভাত খাই ল'ম এতিয়া। এইখিনি শাক ভাজি আছে, লগতে ধনিয়া চাটনি, আৰু এইটো হৈছে ফুলকবি আলু উৰহিৰ চব্জি। ভাতকেইটা খাই লওঁ। আৰু বেছি দেৰি হ'ল, কাৰণ ঘৰ দুটা ইমান লেতেৰা হৈছিল নহয়। আজি একদম পানী ভিজাই কাপোৰ দি একেবাৰে মুচি ল'লোঁ। দুটা ৰুমে ইমান লেতেৰা হৈ গৈছিল। লাঠি দি মুচিলে নহয় ইমান এটা চাফা নহয়, সেইকাৰণে মই হাতেৰে মুচিলোঁ। কি কৰিম আৰু, থাকিবতো লাগিব অলপ ভালদৰে। যিয়ে নহওক গাইজ, সন্ধিয়া আহি আছোঁ। ভাতকেইটা খাই সন্ধিয়াই হৈ গ'ল প্ৰায়, একেবাৰে সন্ধিয়া আহিছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। আহিলোঁ, এয়া চাহ বনালোঁ, ৰেডি কৰিছোঁ। বিস্কুট দি চাহ খাম এতিয়া। আমি 3টা লৈছোঁ, আৰু মোৰ দেউতাও আহিছে, চাহ খাই আছে। এয়া দুটাক মাতি আছোঁ, মানে দুটা নহয় ইমান গল্প পাতি থাকে। দুটা একলগ হৈছে নহয়। আৰু চাহ খাই কাঁহী বাতি পেলাই থলোঁ। এতিয়া দুটাক পহেৰা দি অলপ, ইয়াত পঢ়ি আছে, আৰু ভাতিজাটো তাতে পঢ়ি আছে। সেইকাৰণে মই মানে চাই আছোঁ, অলপ ডিউটি দি আছোঁ দুজনকে। এতিয়া ৰান্ধা বাঢ়া কৰিম, আৰু এয়া তাই পঢ়ি আছে। তাৰ ভালে হৈছে, মানে চেলাফত বহি কিতাপ লৈ পঢ়ি আছে। এতিয়া ৰাতিৰ কাৰণে ভাত বনাম। এয়া দিনৰে মাছ আছে, ফ্ৰাই কৰিম, আৰু গৰম ভাত বনাম। চব্জিও আহিছে, দেখিছেনে? দুপৰীয়া চব্জি আছে। এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম। ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।